ক্ৰিয়া পেঞ্চনাৰ সুভাষ চেতিয়াৰ নৱতম গ্ৰন্থ মাইহাং মদিৰা উন্মোচন টেঙাখাত গান্ধী ভৱনত দেওবাৰে আবেলি এক সুন্দৰ পৰিৱেশত টেঙাখাত নকাৰী গাঁৱৰ সুসন্তান তথা অসম চৰকাৰৰ ক্ৰিয়া পেঞ্চনাৰ সুভাষ চেতিয়াৰ মাইহাং মদিৰা নামৰ এখন গ্ৰন্থ উন্মোচন কৰাৰ উদ্দেশ্যে এক গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত কৰা হয়। তৰাজান আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষ ৰাজীৱ কোঁৱৰে আধৰা সভাত সভাপতিত্ব কৰে টেঙাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা সোণোৱাল কছাৰী সাহিত্য সভাৰ সভাপতি মোহন সোণোৱালে। আদৰণি ভাষণ প্ৰদান কৰে গ্ৰন্থৰ লেখক তথা ক্ৰীড়াবিদ সুভাষ চেতিয়াই আৰু আৰম্ভণি গীত পৰিৱেশন কৰে লেখক সুভাষ চেতিয়াৰ পুত্ৰ চিৰঞ্জিত চেতিয়াই। প্ৰতিদিনে তুমি দিয়া আহিয়ে বহিছো ও জীৱন তুমি ৰহনীয়া ৰঙৰে প্ৰতিদিনে তুমি দিয়া আহিয়ে বহিছো ও জীৱন তুমি ৰহনীয়া ইয়াৰ পিছতে টেঙাখাটৰ যথেষ্ট সংখ্যক সাহিত্যানুৰাগী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত মাইহাং মদিৰা উন্মোচন কৰে দুলিয়াজান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ প্ৰভাত ফুকনে। আজি সুভাষ চেতিয়াৰ যিখনি গ্ৰন্থ মাইহাং মদিৰা তেওঁৰ গ্ৰন্থখনি উন্মোচন কৰি মই অতি সন্তোষ পাইছোঁ। তেওঁ এজন নতুন লিখক, কিন্তু তেওঁ এই শাৰীলৈ প্ৰথম আহিছে, কিন্তু তেওঁ অতি উন্নত মানৰ এখনি গ্ৰন্থ তেওঁ লিখি উলিয়াইছে তেওঁৰ কাপৰ পৰা। গতিকে এইখন গ্ৰন্থ ইয়াত যথেষ্ট এই অঞ্চলৰ পৰা দূৰণিবতীয়া গাঁও নকাৰী গাঁৱৰ সম্পৰ্কে আৰ্থ সামাজিক দিশত তেওঁ যিখিনি তথ্য আগবঢ়ালে, এই তথ্যখিনিয়ে ভৱিষ্যত প্ৰজন্মৰ কাৰণে যথেষ্ট উপকৃত হ'ব বুলি ভাবিছোঁ মই। আৰু এই গ্ৰন্থখনিৰ জৰিয়তে পাঠক সমাজেও নকাৰী অঞ্চলৰ বিভিন্ন দিশ সম্বন্ধে জ্ঞাত হ'ব আৰু পঢ়ুৱৈ সমাজেও এই গ্ৰন্থখন পঢ়ি ভাল পাব, মই তাকে কামনা কৰিছোঁ। আৰু তেওঁক সুভাষ চেতিয়াক ভৱিষ্যতে পুনৰ এখন নতুন গ্ৰন্থ আকৌ লিখি আগবঢ়াবৰ কাৰণে, পঢ়ুৱৈ সমাজলৈ আগবঢ়াবৰ কাৰণে মই তেওঁক অনুৰোধ জনাইছোঁ। তেওঁৰ স্বাস্থ্যৰ উত্তৰোত্তৰ কামনা কৰিছোঁ মই। ভৱিষ্যতে তেওঁ যেন এজন সুলিখক হিচাপে পৰিগণিত হয়, তাকে কামনা কৰি মোৰ দুআষাৰ ইমানতে সামৰণি মাৰিলোঁ। অঞ্চলটোৰ ঐতিহাসিক চিন্তা, সামাজিক প্ৰসংগ, শ্বহীদ সোঁৱৰণ, অতীত সোঁৱৰি আৰু ক্ৰীড়া জগত আদি বিভিন্ন বিষয় সামৰি ৰচনা কৰা এই গ্ৰন্থৰ বাবে সুভাষ চেতিয়াক অভিনন্দন জনাই শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে ক্ৰমে সমাজসেৱক মানিক ফুকন, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক প্ৰদীপ বৰুৱা, সমাজসেৱক জগত জীৱন গগৈ, অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক তৈলেন বৰুৱা, সমাজসেৱক তৰুণ কোঁৱৰ, সাংবাদিক নৱকুমাৰ গগৈ, অৱসৰপ্ৰাপ্ত শিক্ষক পবিত্ৰ চুতীয়া, ৰূপলাল গগৈ আৰু ভদ্ৰ গগৈ, সমাজসেৱক মুক্তি গগৈ, টেঙাখাত শাখা সাহিত্য সভাৰ সভাপতি দুৰ্গা বৰগোহাঁই আৰু অভিযন্তা সুশীল ফুকনে। লগতে কবি হিৰণ্য চেতিয়া গগৈ আৰু সাংস্কৃতিক কৰ্মী শৰৎ গগৈয়ে একোটিকৈ কবিতা আবৃত্তি কৰি পৰিৱেশ জীপাল কৰি তোলে। প্ৰতিটোকে বিচাৰিব লাগিব
আৰু কৃষ্ণবৰ্ণৰ আকাশৰ ওপৰেদি হঠাতে দেখা যায় তৰা ভৰা আকাশৰ আভা পাখি মেলি উৰি যায় ৰাতি চৰাই প্ৰতিটোৱে স্বকীয় মহিমা প্ৰতিটোৰে গোপন উদ্দেশ্য প্ৰতিটোকে পাব লাগিব আলোড়নৰ মাজত এক নিথৰতা গম পালো তুমি হেনো এতিয়া দুখাই ঘৰৰ ধাপনা জ্বলোৱা কেৱল ভংগী নহয় গন্ধি দিওৱা পানী ওলা ময়ো গোন্ধ পাওঁ সেই অবিতৰ কথাবোৰ আজি তাৰে পৰাই কৈছো লাভ হয় না খেল আছে খেলুৱৈ নাই খেলুৱৈ আছে দৰ্শক নাই দৰ্শক আছে খেল পথাৰ নাই খেল পথাৰ আছে আগ্ৰহ নাই আগ্ৰহ আছে আনন্দ নাই আনহাতে ডিব্ৰুগড়ৰ বিশিষ্ট সাহিত্যিক সুৰজিতা সন্দিকৈ গগৈয়ে শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰাৰ লগতে লেখক সুভাষ চেতিয়াক চেলেং চাদৰ আৰু এখন বিশেষ গ্ৰন্থ উপহাৰ দি সম্বৰ্ধনা জ্ঞাপন কৰে মাইহাং মদিৰা মোৰ জীৱনৰ প্ৰথমখন গ্ৰন্থ এই গ্ৰন্থৰ যোগেদি মই আমাৰ সেই বৃহত্ত নকাৰী অঞ্চলৰ গ্ৰাম্য জীৱনৰ অৰ্থনৈতিক সামাজিক শৈক্ষিক আৰু ক্ৰীড়াৰ দিশত পাই অহা অভিজ্ঞতা আৰু যি নতুন প্ৰজন্মৰ বাবে এটা উচিত শিক্ষা দিয়াৰ মাইহাং মদিৰাই হৈছে মূল মন্ত্ৰ নিশ্চয় ভাল লাগিছে এনে এটা মুহূৰ্তত মই আজি সঁচাকৈ ভাবিবই পৰা নাছিলোঁ যে ৰাইজৰ পৰা ইমান সুন্দৰ এটা পৰামৰ্শ বা আশাহৰীয়া শুভেচ্ছা পাম এইটোৱে বহুত ডাঙৰ প্ৰশ্ন মই আগৰ পৰাই এই বিষয়লৈ চিন্তা চৰ্চা আৰু লিখা লিখি কৰি আছিলোঁ যে মানুহৰ মাজত এটা ভুল ধাৰণা আছে যে শাৰীৰিক চৰ্চা কৰিলে মানসিকভাৱে দুৰ্বল হয় তাৰে প্ৰমাণস্বৰূপে মই আজি এই মাইহাং মদিৰা খন প্ৰকাশ কৰিছোঁ নিশ্চয় মানুহে গম পাব মাইহাং মদিৰা পঢ়াৰ পিছত যে শাৰীৰিকভাৱে চৰ্চা কৰিলেও যে মানসিকভাৱে মানুহৰ উৎকৰ্ষতা সৃষ্টি কৰিব পাৰে এইটোৱে প্ৰমাণ কৰিব অনুষ্ঠানৰ শেষত সভাপতি মোহন সোণোৱালে সভাপতিৰ মন্তব্য আৰু ৰাজীৱ কোঁৱৰে শলাগৰ শৰাই আগবঢ়াই সভা ভংগ কৰে নিউজ ডেস্ক ৰিপৰ্ট টেংঘাট লাইভ